গোলাগঞ্জৰ মতেৰঝাৰ কমতাপুৰ খেলপথাৰত বিচুৱাৰ ব্যাপক উৎসাহ। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিচুৱা। ইয়াৰ বিশেষ আকৰ্ষণ সংগীত অনুষ্ঠানৰ শিল্পী পম্পা সিংহ আৰু লগতে সাক্ষী ৰায়, পম্পা আৰু ৰাজবংশী অভিনেত্ৰী প্ৰেৰণা দাস। অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী ছাত্ৰ সন্থা, মহিলা সমিতি আৰু চিলাৰাই সেনা ধুবুৰী জিলা সমিতিৰ উদ্যোগত মতেৰঝাৰ ইউজি আঞ্চলিক আক্ৰাচুৰ সহযোগত ৰাতিপুৱাৰ পৰা আৰম্ভণিৰে সুবচনী পূজা আৰু বিচুৱাৰ পতাকা উত্তোলন, বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু কমতা ৰত্ন অম্বিকাচৰণ চৌধুৰীদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ। পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। বিশেষকৈ নামনি অসম তথা কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলে বহাগ বিহুক বিচুৱা হিচাপে উদযাপন কৰে আৰু আজি বিচুৱা উপলক্ষে সকলোৱে এনেদৰে পৰম্পৰা সাজ পৰিধান কৰি এনেদৰে বিচুৱা উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। দুদিনীয়া কাৰ্যসূচীৰে বিচুৱা উৎসৱ পালন কৰিব বুলি জনায়। গোলাগঞ্জৰ পৰা তপন ৰায়ৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি আমাৰ প্রথম কার্যসূচী মতে আমার সকালে আইমাগুলা সরস্বতী পূজা হয়ে গেছে আর এলা আমার কার্যসূচী আমার চিলা আমার আক্রাসুর ফ্লাগ হোস্টিং, চিলার সেনা মহিলা সমিতি, বেশমা উদযাপন সমিতি, লগতে আমার শহীদ বেদী মাল্য অর্পণ, চিলার মূর্তি মাল্য অর্পণ আর আমার এলা কার্যসূচী মতে আমার এটুকে আমার কার্যসূচী হয়ে গেল। এলা কেইদিনের কার্যসূচী? আমার দুদিনের কার্যসূচী। কার কার উদ্যোগত হয়েছে? এইখন ধুবুৰী জিলা চিলাৰ সেনা মহিলা সমিতিৰ উদ্যোগত আৰু আমাৰ মতেৰঝাৰ আঞ্চলিকৰ সহযোগত। আজি আমাৰ এতিয়া আমাৰ প্ৰগ্ৰাম যিটো মানে মৰ্ণিঙৰ পৰা হৈ গ'ল, ইয়াৰ পৰা আমাৰ আছে খেলা ধূলা, আমাৰ আবেলি আছে আমাৰ বাদুৰবাদী, ৰাতি আছে আমাৰ ইয়াৰ লগত আমাৰ আৰু আৰ্টিষ্ট থাকিব। কি হয় আপোনালোকে জানে, বহাগ মাহ মানে সবে বহাগ বিহু আপোনালোকে পালন কৰে। আমি নামনি অসমৰ মানুহখিনি আমি বিচুৱা বুলি পালন কৰোঁ। কোনোবা বেচেমা কয়, কোনোবা চাপ বিচুৱা কয়। মানে বিভিন্ন ঠাইত বিভিন্ন মানে গাছে পাতে যেনেকৈ কুঁহিপাত সলাইছে, নতুন ৰঙত ৰং হৈছে। এতিয়া আমাৰো কোজাতবংশী জনগোষ্ঠী মানুহখিনি এই বিচুৱাৰ আনন্দত উল্লাসত আপোনালোকৰ সকলো ওলাই আহিছে। ইতিমধ্যে দেখা পাইছে আপোনালোকে আমাৰ আজি ধুবুৰী জিলা অবিভক্ত গোৱালপাৰা আক্ৰাচুৰ আমি ধুবুৰী জিলা তথা আমাৰ মতেৰঝাৰ আঞ্চলিকৰ উদ্যোগত এই মতেৰঝাৰ কমতাপুৰ খেলাৰ বাখাৰাত আমরা দুদিনীয়া কাৰ্যসূচীৰে আমি বেচমা উদযাপন কৰিবলৈ লৈছোঁ। তাৰে আজি প্ৰথম কাৰ্যসূচী ইতিমধ্যে কিছু হৈ গ'ল। ৰাতিপুৱা যিখিনি কামৰ হেৰি আছিলে কাজৰ হালচে মতে এতিয়া চাওক আমাৰ আজি সন্ধিয়া আৰু বিভিন্ন খেলা ধূলাৰ পৰা বিভিন্ন অনুষ্ঠান আছে। তাৰপিছত আমাৰ সন্ধিয়া 8 বজাত আজি আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। আমাৰ সাক্ষী ৰয় আহিব গায়িকা। তাৰপিছত অহাকালি আছে আমাৰ দিনৰ ভাগত কুইজ প্ৰতিযোগিতা আছে। তাৰপিছত আমাৰ সুদূৰ শিলিগুৰিৰ পৰা আৰ্টিষ্ট মাতিটো পম্পা সিংহ ডাঙৰীয়ানী আমাৰ মাজত আহি উপস্থিত হ'ব। তেখেতে পশ্চিমবংগৰ এজন ভাল গায়িকা, নাম কৰা গায়িকা। তেখেতে আমাৰ মাজত আহি কালি 8 বজাত ইয়াতে মানে সাংস্কৃতিক সন্ধিয়াত আহি উপস্থিত হ'ব। ৰাজবংশী অভিনেত্ৰী বুলি বিভিন্ন মানে এতিয়া ধৰক বিভিন্ন ধৰ আহিব। এতিয়া কোন এতিয়া কেইটামান ঠিক হৈ আছে, কেইটামান আহিব বুলি কথা চলি আছে। হয়তো আমাৰ দেখা গৈছে আপোনালোকে চাওক আমাৰ কোজাতবংশী জনগোষ্ঠীখিনি যি বেচমা উদযাপন উলহ মালহেৰে কৰি আছে, আপাৰ আছামত যেনেকৈ বিহু কৰি আছে। গতিকে আমিও আমাৰ ধুবুৰী জিলা আণ্ডাৰত যিবিলাক আঞ্চলিক আছে প্ৰতিখন আঞ্চলিকে বিচুৱা উদযাপন কৰিছে। 31 তাৰিখলৈকে মোটামুটি বেচমা উৎসৱ চলি